নিজে মানে কলেজত যাম বুলি কৈছিলে। কলেজত যাম বুলি এডমিটখন আনিব যাম বুলি কৈছিলে। মাকে পইচা ওলাই দিলে 350 টকা। ওলাই দিছে যাম বুলি কৈছে। তাৰপিছত মইতো এইটো গম নাপাওঁ, মইতো কামত গুচি গ'লোঁ। সিহঁতে মাকে যে কি কথা পাতিলে মই এইটো গম নাপাওঁ। তাৰপিছত আহি পেলাই বেংকৰ পৰাই 3000 টকা ওলালে। 3000 টকা ওলালে যেতিয়া মইতো এইবিলাক ভালকৈ গমেই নাপাওঁ। মই কাম কৰা মানুহ, মই কামেই কৰি থাকোঁ। এতিয়া আমাৰ এই ভতিজাজনে ক'লে কি এই অমুক জেগাত টিকেট এটা কাটি দিলে ল'ৰাজনে, তাতে গুচি গৈছে হপায়, এনেকুৱা আৰু। দালালে লৈ গৈছে, টিকেট যদি কাটি দিছে সি দালালে। মাজতে সি ৰেপ কৰি দিছে 5 বছৰীয়া ছোৱালী এটাক। সন্দেহ মানে বিক্ৰী কৰি দিলেতো আৰু বিক্ৰী কৰি দিব ল'ৰাজনে। সন্দেহ সেইটোৱে আৰু। সিহঁতে টিকট ক'ত পালে? টিকট ল'ৰাটো কাটি দিছে, মুম্বাইৰ পৰা কাটি দিছে। সিহঁতে গুচি গৈছে ইয়াৰ পৰা। আগতে কাটি থৈছিলে টিকেটটো, আমিতো গম নাপাওঁ। আমি কামত গুচি যাওঁ, মাকো যায়, ময়ো যাওঁ, গম নাপাওঁ আৰু সেনেকুৱা কৰি আৰু। মই ইভিনিং গম পালোঁ, মানে 8:30 মান বজাত গম পালোঁ। এনেকৈ মানে মা ক'লে মানে যে ছোৱালী দুজনী এনেকৈ গ'ল, এজনী সিহঁতা বাচ্ছা এজনীও আছে। তাৰপিছতে গম পাই আহিলোঁ থানাত। সুধিলোঁ, সোধা পোছা কৰিলোঁ। মানে ল'ৰাজন আমাৰ ওচৰৰে হয়, হীৰক জ্যোতি বৰা লিখে। সি মানে আগতেও এনেকুৱা দুষ্ট কাম এটা কৰিছিলে আগতে। এনেকুৱা শুনি মানে এতিয়া ভয় লাগিছে যে আমাৰ ওচৰৰ ছোৱালীজনী মানে এনেকুৱা পৰিস্থিতিত লৈ গৈছে সি। সি আগতেও এনেকুৱা বেয়া কাম কৰিছে যেতিয়া মানে এতিয়া মানে সি মানে এতিয়া ছোৱালী দুজনী কি পৰিস্থিতিত মানে লৈ গৈছে, বা বেয়া ধান্দাতে লৈ গৈছে নে ভাল ধান্দাতে লৈ গৈছে সেইটোতো আমিও ক'ব নোৱাৰোঁ এতিয়া বৰ্তমান। এতিয়া মানে আমাক ছোৱালীকেইজনী ঘূৰাই লাগে আৰু। তাৰমানে ঘটনাটো কেনেকুৱা, তাৰমানে ল'ৰা এজনে টিকেট কৰি কেনে পঠাই দিছে। সেইখিনি পুৰুষখিনি আমি লাষ্টত পালোঁ, পাই কেনে থানাতো গ'লোঁ। থানাত যাই কেনে এজাহাৰ এটা দিলোঁ, দি কেনে থানাৰ পৰা কৰি আছে। তাৰপিছত মই নাছিলোঁ, 9:30 বজাত ওলাইছে সিহঁতে। ওলাই কেনে তাৰপিছত যায় গুৱাহাটীৰ পিনে গোবৰ্ধন যাম বুলি কৈছিলে আৰু। গোবৰ্ধন যাম বুলি কৈছিলে ঔষধ কিনিব, বুকুৰ বিষৰ ঔষধ কিনিব যাম বুলি কৈছে। তাৰপিছত ছোৱালীটোক 20 টকা এটা হাতত ধৰাই থৈ গৈছে। লগৰজনী কৈছে কি তুমি অকণমান ছোৱালীটোক চাবা, কান্দিলে মই আহি আছোঁ এনে বুলি কৈ গুচি গৈছে। তাৰপিছতে মই কামত আছিলোঁ, পাণবাৰী কামত গৈছিলোঁ। তাৰপিছত তাৰ পৰা ঘৰৰ পৰা মোক ফোন কৰিলে তাতে আৰু। ফোন কৰি কেনে ক'লে আৰু ভাইটিয়ে ক'লে আৰু বৌয়ে দেখোন ইমান টাইম নাই, যিহেতু ঔষধ আনিব যায় নাই দেখোন, মই ফোন কৰিছোঁ মোবাইলটো ছুইচ অফ, ছোৱালীটো কান্দি আছে। তাৰপিছতে মই তুনকৈ আহিলোঁ আৰু ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পোছটাছ কৰিলোঁ, কৰোঁতে তাৰপিছত 2টা মানত কল আহিছে সিহঁতৰ। কল অহাৰ পিছত কৈছে আৰু আমি কামাখ্যা ষ্টেচন আছোঁ। ফাৰ্ষ্টতে কৈছে আমি পাণবাৰী ষ্টেচন আছোঁ, তাৰপিছতে ক'লে আমি পাণবাৰী ষ্টেচন আছোঁ, তাৰপিছতে আমি মুম্বাই যাব ওলাইছোঁ। সেনেকৈ কাৰণে ফোনটো কাটি দিছে। কি সন্দেহ হয়? সন্দেহ হয় যাব, ল'ৰাজনে মাতিছে, টিকেট আমি পুৰুষ পালোঁ। আমাৰ ওচৰৰে ল'ৰাজন হয়, সি আগতে বহুত বেয়া কাম এটা কৰিছিলে। সৰু 5 বছৰীয়া ছোৱালী এটাক ৰেপ কেছ কৰিছিলে। সেইটো কাৰণে আমাৰ ভয় লাগি আছে। ভালে ভালে আমাৰ ঘৰত যাতে মোৰ ৱাইফ আৰু মোৰ ভতিজাজনী যাতে ঘূৰি আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।